na 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 de gam pisot gam যোৱা টাইমত গাই গুচি যাম আৰু মাজুলী তাজনিছো আলিৰে দুপালে এবাৰ পশ্চিম চতিয়া ছোৱালীয়ে দুখ পাব লাগিব বহুত ধন্যবাদ আৰু মোক মাতাৰ বাবে বহুত বহুত ধন্যবাদ দেৰিকে হ'লেও ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ একো নাই বাৰু ডক্টৰ বেজবৰুৱা চাইছিল নাই চাইছিলে হাত দাঙি দিয়ক এই ছোৱালীজনী নাইছ নেকি হাত দাঙি দে কাঞ্চনজংঘা চাইছিলে নাই পুৰা হে ডাইলগ শুনিছে নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মোৰ কোনো কি বাকী কি মই মুক্ত মই কাঞ্চনজংঘা ডেকা ল'ৰা আছে নাই হে পুৰা আছে আমি নতুন প্ৰজন্ম ইচ্ছা কৰি দেখ জ্বলাবও পাৰো সলাবও পাৰো গেন্দা কথাটো দিওঁ আচ্ছা জুবিন দা এতিয়া কথা হ'ল কি আপুনি খাতি নকৰে সেই কথাটো আমি সকলোৱে জানো কিন্তু আপুনি মোক ক'লে অথনি খাতি নকৰে মই কাকো ভয় নকৰোঁ কথাটো দিওঁ হয় মই MLA মন্ত্ৰী কাকো ভয় নকৰোঁ হয় হয় আপুনি ভয় নকৰে সেইটো হয় কিন্তু আপুনি মোক ক'লে যে মই অকণমান সোনকালে যাম আপুনি ইমান দেৰি কিয় কৰিলে গুগলত চাৰ্চ কৰোঁতে মানে চতিয়াখন পাহৰি থাকিলোঁ মই ইমান দেৰি হ'ল মানে ডাইৰেক্ট গুচি আহিলোঁতো মই ড্ৰাইভাৰটোক কৈছোঁ দবা কৈছোঁ 150 160 কৈছোঁ আৰু দবা সোনকালে পোৱাটো লাগেতো হয় নহয় আচ্ছা জুবিন দা চিকিউৰিটি অহা নাই নেকি আজি আপোনাৰ চিকিউৰিটি আহিছে সেই দুজন আহিছে ন এই হাঁহি আছে যে এই মোৰ দুজনেই হয় বাৰু নাই তই আছ ন একো নাই বাৰু মোৰ ভয় নালাগে বাৰু জুবিন দা হেৰি এটা কথা নহয় আপোনাৰ এই পেণ্টটোক লৈ ইমান চৰ্চা অসমত হৈ থাকে সমীৰ যে গান লিখে সমীৰ যে গান লিখে সি মোক বনাই দিছে এচি পেণ্ট এচি হওক ডিচি হওক পেণ্ট আৰু ধাক্কা আছে নহয় হয় নহয় কথাটো এইটো আপুনি এনে কি খাই ভাল পায় বাৰু আমাৰ দৰ্শকৰ প্ৰশ্ন দেই এইটো আমাৰ দৰ্শকে কেইটামান প্ৰশ্ন মোক কৈছে যে জুবিন দা আহিলে এই প্ৰশ্নকেইটা সুধিবা গতিকে আপুনি কি খাই ভাল পায় মই চেনি খাই ভাল পাওঁ নাই এনেই কৈছোঁ বাৰু চেনি খাই এনেও ভাল পাওঁ চব ভাল পাওঁ আৰু একো নাই এনে আপোনাৰ বিষয়ে সকলোৱেতো জানেই আপোনাৰ বিষয়ে সকলোৱে জানে আপোনাৰ বিষয়ে সকলোৱে নজনা কিছুমান কথা আছে অকণমান ক'ব নেকি মই দুবাৰকৈ হাগো সেইটোৱে কথা কোনো নাজানে এইটো কথা মোৰ আপুনি বাৰু কিমান গান গালে এতিয়ালৈকে 25 বছৰ 16,000 গান মই গাইছোঁ আপুনি নাই গোৱা এই ছোৱালীজনীক ভাল লাগিছে দেই এই ছোৱালীজনীক ভাল লাগিছে ভাল লাগিছে বেলেগে গ'ল নাই ভাল লগা ছোৱালীজনী হাতটো দাঙি দিলে বেছি ভাল হয় নাই নেদেখিলোঁ এনেই কৈ দিছোঁ মানে ইয়ালৈ আহি এনেই আপোনাৰ কেনেকুৱা লাগিছে গোটেই এনভাইৰনমেণ্টটো দেখি ভাল লাগিছে আৰু মানুহবিলাকো মৰমীয়াল আৰু দুটা ছোৱালী আছে বাৰু হয় এই ছোৱালীজনী মই চিনেমা লৈ ল'ম কিন্তু দেই মেকআপ বেছি কৰিছে তাই খালি অলপ মেকআপটো কমাবি তেতিয়া চিনেমা লৈ ল'ম মই তোক এনে জুবিন দাই কা আন্দোলন যে হৈছিলে কা আন্দোলনত আপুনি জড়িত আছিলে নহয় কা চিৰিয়েল নেকি হা কা চিৰিয়েল নেকি চিৰিয়েল নিশ্চয় নহয় 24 তাৰিখে চেছ হ'ব মই এইবিলাক বেয়া পাওঁ কিন্তু এইবিলাক প্ৰশ্ন মই বেয়া পাওঁ আৰু মোক জেং কৰিলে মই জেং কৰিম কিন্তু চিধা কথা জ্ঞান দা খাতি নকৰোঁ এই কোনো এইটো গৌৰৱ এইটো চিঞৰ হৈছে তেনেকুৱা আপোনাৰতো গাৰ্লফ্ৰেণ্ডৰ সংখ্যা কিবা 7 গৰাকী বুলি শুনিছিলোঁ জেভি কলেজৰ 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ আৰু মই ইয়াতো আছে নেকি এজনীমান নাজানো বাৰু দেই থাকিবও পাৰে ইয়াত পাহৰিছোঁতো এনে আপোনাৰ লগত কোনো অহা নাই নেকি আজি গৰিমাই খং কৰি আছে মানে তাইক এৰি থৈ আহিলোঁ তুমি বেলেগ আহিবা মই বেলেগ যাম কাজ আছিল দে একো নাই বাৰু এনে মই বোলো বৌ আহিব বুলি ভাবিছিলোঁ বাৰু ঠিকেই নহওক হেৰি আপোনাৰ চিনেমা নতুন চিনেমাৰ বিষয়ে কিবা জুলু বুলি এখন আহি আছে আৰু সাগৰ বুলি এখন আহি আছে বাঘ বুলি এখন আহি আছে চবেই চাব লাগিব দৈ লৈ যাম অসমীয়া চিনেমা চাম চাব নাই
চবেই চাব এই ছোৱালীজনী এনেই চিঞৰি আছে চাইনে নাই বাৰু আচ্ছা জুবলিয়ে বাৰু আজিকালি আপোনাৰ লগত গান নাগায় নেকি বা বহুত দিন দেখা নাই তাৰমানে সেইকাৰণে সুধিলোঁ দেই তাই বৰষুণত ভিজি তাইৰ জ্বৰ হ'ল তই নালাগে আহিবলৈ আজি ময়ে গাম আৰু দুজনীমান ছোৱালী আছে বাৰু মোৰ লগত সেইটোৱে কথাটো আৰু ছোৱালী লৈ লওঁ বাৰু দুজনীমান আৰু এবাৰ নতুন দুজনী ছোৱালী আছে যিহেতু বাৰিষা আহি আছে এতিয়া এই তাৰমানে অসমত বানপানীৰ সমস্যাটো বাৰিষা আহিলে হয়েই নহয় জানো এই সম্পৰ্কে আপুনি কিবা ক'ব নেকি তাৰমানে বানপানী সম্পৰ্কীয় কথা বাৰিষাত মানে বহুত টকা যায় কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ কেঞ্চাৰ বানপানীত ঘৰ উঠি গ'ল 2 টকা 20,000 30,000 40,000 মোৰ পইচা নাথাকে প্ৰগ্ৰেমৰ পইচা আজিলৈকে খাৰ কৰি ঘৰটোৱে বনাব পৰা নাই পইচাই পোৱা নাই পইচা পালে বনাম আৰু নেক্সট চব ভাল আহিছে চবেই আহিছে আৰু বৰষুণটো নাই ন বৰষুণটো লাগিব কিন্তু দেই বোকা ড্ৰেছটো লাগিব কিন্তু জুবিন দা আপুনি ক'ত গৈ আছিলে বাৰু আপুনি ইফালে যে গৈ আছিলে আচ্ছা আমাৰ সিদ্ধাৰ্থ দাৰ অনুৰোধ মৰ্মেহে আপুনি আমাৰ মাজলৈ এতিয়া আহিলে আপোনাৰ অনুষ্ঠান ক'ত আছিলে আজি সি কৈছে মোক আহিবচোন এবাৰ মই কৈছোঁ হ'ব আহিম আৰু তই কৈছোঁ যদি কেলৈ নাই আগলৈ ঠিক আছে বাৰু অসমৰ নিবনুৱা যুৱকে আলফাত যোগদান কৰিছে সেই সম্পৰ্কে আপুনি কি ক'ব মইতো যোৱা নাই কাৰণ মই যাবলৈও পোৱা নাই আৰু কিছুমানে কৈছে কি কামত গৈছে মইতো নাজানো কাৰোবাক মাৰিব গৈছে কাৰোবাক গুলিয়াব গৈছে এইটো নাজানো অহা বছৰ মই যাম কথাটো এইটো আৰু আপোনাৰ নতুনকৈ কি গান আহি আছে আমাৰ দৰ্শকক কওক হিন্দী গান 3টা আহি আছে বাৰু চবেই চাব লাগিব আৰু গান লিখি আছে বাৰু নাম দিয়া নাই কথাটো এইটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে কি গান দাদালে বাৰু এইটো না 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 দে গাম গাম পিছত গাম যোৱা টাইমত গাই গুচি যাম আৰু মাজুলীত জনিছো আলিৰে দুখ পালে এবাৰ পশ্চিম চতিয়া ছোৱালীয়ে দুখ পাব লাগিব এবাৰ মাজুলী ছোৱালীয়ে দুখ পালে কথাটো এইটো এনে পশ্চিম চতিয়াক লৈ আপুনি এটা গান কৰিব নেকি গান লিখিছোঁ আৰু ঢেৰ কাম লৈ আছোঁ বাৰু চতিয়া বাকী আৰু নতুন নতুন চিনেমা আহিব আৰু এবাৰ 25 বছৰ গানত আহিছোঁ এবাৰ 25 বছৰ চিনেমাত লাগিম কথাটো এইটো আচ্ছা জুবিন দা আপুনি ইমান সময় আমাক দিলে আপুনি যথেষ্ট ব্যস্ত মানুহ আৰু আপোনাৰ বেছি সময় নলওঁ এতিয়া আপুনি য'ত আপোনাৰ প্ৰগ্ৰেম আছে নেক্সট প্ৰগ্ৰেম আছে তালৈ আপুনি যাব লাগিব নহয় জানো যাব লাগিব হয় এতিয়া আপোনাক বেছি সময় লৈ আপোনাকতো আমনি নিদিওঁ আপুনি ধন্যবাদ জনালোঁ মই যে আপুনি ইমানখিনি সময় আমাক দিলে কিন্তু এই পশ্চিম চতিয়াত আহি আপোনাৰ আটাইতকৈ ভাল লগা কি ভাল লাগিল আটাইতকৈ বেছি ভাল লগাটো কওকচোন চব মানুহবিলাক ভাল লাগিছে কিন্তু দেই আৰু ধুনীয়া মানুহ আৰু ধুনীয়াকৈ বহি আছে ধুনীয়াকৈ মন দি শুনি আছে আৰু মই আজি গান নাগাওঁ খালি বেলেগ আহিছে ছিংগাৰ নতুন নতুন ছিংগাৰ আহি আছে চবেই গাব লাগিব চাব লাগিব ফূৰ্তি কৰিব লাগিব অলপ উৎপাত কৰা জীৱনটো উৎপাত হয় উৎপাত নকৰিলে লাভ নাই কিন্তু উৎপাত কৰিব লাগিব কি কৈ আছে কি পাগলা কৰি দিছে নে কি পাগলা কৰি দিছে মই নিজেই পাগলা আৰু পাগলা নহ'লে নাম নাইতো আজিকালি অলপ পাগলা হ'ব লাগিব ঠিক আছে বহুত ধন্যবাদ দাদা আজিলৈ আৰু আপোনাক বেছি সময় নলওঁ আপোনাৰ আৰু প্ৰগ্ৰেম আছে আপুনি যাব লাগিব যি কি নহওক এটা হাত চাপৰি বিচাৰিছোঁ জুবিন দাৰ কাৰণে জুবিন দা যাবগৈ লাগিব আৰু প্ৰগ্ৰেম আছে জুবিন দাৰ এয়া হ'ল আমাৰ জুবিন দা নহয় আচলতে জুনিয়ৰ জুবিন খ্যাত আমাৰ ওচৰতে বালিচাঙৰ ল'ৰা মাধৱ বৰা এতিয়া ভাইৰেল হৈ গৈছে এজন ভাইৰেল বয় জুবিন গাৰ্গ হিচাপে তেওঁ ভাইৰেল হৈ গৈছে গতিকে মাধৱ বৰা আমি উত্তৰ কামনা কৰিছোঁ তেখেতে এতিয়া ভইচ জুবিন গাৰ্গৰ ভইচটো যিখিনি যেনেকৈ কথা কয় ঠিক তেনেধৰণে ক'বলৈ লৈছে এদিন আমি আশা কৰোঁ যে তেওঁ জুবিন গাৰ্গৰ দৰে গানো গাবলৈ পাৰক আমি পশ্চিম চতিয়াৰ তৰফৰ পৰা তেখেতলৈ উত্তৰ কামনা কৰিলোঁ থেংক ইউ লাভ ইউ আকৌ